নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অম্বুবাচীৰ ৩ দিনত মা কামাখ্যাৰ অলৌকিকতা আচৰিত ধৰণেৰে প্ৰকাশ পায় যি কথা জানিলে সাহসীজনৰ বুকু কঁপি উঠিব পৃথিৱীৰ ৫১খন শক্তিপীঠৰ ভিতৰত মা কামাখ্যা ধামৰ শক্তি আৰু অলৌকিকতা ইমানেই বেছি যি কথা জানিবলৈ সকলোৰে মনত হাবিয়াস জাগি উঠে নেদেখাক দেখিবলৈ বা নুশুনাক শুনিবলৈ প্ৰত্যেক ব্যক্তিৰে মনত কৌতূহলৰ ভাৱ সৃষ্টি হয় দিল্লীৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ মনতো সেই আশা জাগিছিল মা কামাখ্যাৰ অলৌকিকতা কথা শুনি অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ গৰ্ভগৃহত কি ঘটনা ঘটে সেই ঘটনা নিজৰ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে তেওঁ দিল্লীৰ পৰা আহি নীলাচল পাহাৰত থকা মা কামাখ্যা ধাম পালেহি যেতিয়া তেওঁ কামাখ্যা মন্দিৰ পালেহি তেতিয়া তেওঁ গম পালে ৩ দিনৰ বাবে মা কামাখ্যাৰ দুৱাৰ বন্ধ থাকিব তাত কাকোৱেই সোমাবলৈ দিয়া নহয় কৌতূহলী ইউটিউবাৰগৰাকীৰ মনত অদম্য সাহস আৰু হেঁপাহ সামৰিব নোৱাৰি মা কামাখ্যা মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰাৰ সুৰুঙা বিচাৰি থাকিল সকলো দুৱাৰ বন্ধ থকাৰ পাছতো তেওঁ সেই ৰাতি মনৰ অদম্য হেঁপাহ সামৰিব নোৱাৰি কামাখ্যা মন্দিৰৰ পাছফালে থকা এখন সৰু খিৰিকীৰে প্ৰৱেশ কৰিলে গৰ্ভগৃহত সেই ৰাতি কামাখ্যা মন্দিৰৰ গৰ্ভগৃহত তেওঁ যি দেখিলে সেই কথা জানিলে গাৰ নোম শিয়ৰি উঠিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অম্বুবাচীৰ চলি থকাৰ সময়ত মা কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত কেনেধৰণৰ আচৰিত অলৌকিকতাৰ শক্তিৰে বিৰাজ কৰে সাহসী ইউটিউবাৰগৰাকীয়ে সেই ৰাতি কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত মা কামাখ্যাৰ কি অলৌকিক শক্তি দেখা পায় স্থিৰেৰে থাকিব নোৱাৰি তেওঁ সেই স্থানতে পুৱালৈকে সংজ্ঞাহীনভাৱে পৰি আছিল পুনৰ তেওঁ সংজ্ঞা পোৱাৰ পাছত তেওঁ কেনেকৈ সকলো পথ বন্ধ হৈ থকাৰ পাছতো মা কামাখ্যাৰ অলৌকিক শক্তিৰ প্ৰভাৱত বাহিৰলৈ আহিব পাৰিলে মা কামাখ্যা মন্দিৰৰ ৭টা কুণ্ডত কি ৰহস্য আছে আৰু এই ৭টা কুণ্ড কি নামেৰে জনা যায় সেই কুণ্ডসমূহ অম্বুবাচীৰ সময়ত দৰ্শন কৰিলে মা কামাখ্যাৰ কৃপাত কিয় মনৰ আশা পূৰণ হয় এইসমূহ ৰহস্য জানিলে আপুনিও আচৰিত হ'ব সেয়েহে আপুনি যদি মা কামাখ্যাক বিশ্বাস কৰে দেৱী শক্তিৰ প্ৰভাৱত আপোনাৰ আশা পূৰণ কৰিব খোজে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যদি শেষ পৰ্যন্ত চাই তেনে অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰৰ আচল ৰহস্য আৰু অলৌকিকতাৰ কথা জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক অম্বুবাচীৰ চলি থকাৰ সময়ত মন্দিৰৰ সকলো দুৱাৰ বন্ধ কৰি থোৱাৰ পাছত ৰাতি সাহসী ইউটিউবাৰগৰাকীয়ে মা কামাখ্যাৰ মন্দিৰৰ গৰ্ভগৃহত মনে মনে সোমাই দেৱী কামাখ্যাৰ কি অলৌকিকতা ঘটনা দেখিলে যাৰ বাবে তেওঁ সংজ্ঞাহীন হৈ পৰি ৰৈছিল কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰতে অম্বুবাচীৰ ৩ দিনত মা কামাখ্যা ধামৰ ৭টা কুণ্ডত দেৱী শক্তিৰ প্ৰভাৱত কি অলৌকিকতা প্ৰকাশ পায় আৰু যেতিয়া অম্বুবাচীৰ পাছত মা কামাখ্যা ধামৰ দুৱাৰ খোলা হয় তেতিয়া সেই ৭টা কুণ্ড দৰ্শন কৰিলে কিয় মনৰ আশাসমূহ পূৰণ হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে দেৱী কামাখ্যাক ভক্তি মনেৰে স্মৰণ কৰি জয় মা কামাখ্যা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ অম্বুবাচীৰ সময়ছোৱাত আচৰিতভাৱে মা কামাখ্যা ধামৰ অলৌকিক শক্তিৰ প্ৰভাৱ দেখা যায় এই সময়ত দেৱী কামাখ্যাৰ শক্তিৰ দ্বাৰা শক্তিধৰ হ'বৰ বাবে বহু তান্ত্ৰিকে অম্বুবাচীৰ ৩ দিনত মা কামাখ্যা মন্দিৰৰ ওচৰে পাজৰে তান্ত্ৰিক সাধনাত ব্যস্ত হয় আৰু যেতিয়া অম্বুবাচীৰ নিবৃত্তিৰ পাছত মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় তেতিয়া তান্ত্ৰিক সাধকসকল আৰু ভক্তসকলে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে কামাখ্যা মাৰ প্ৰসাদ গ্ৰহণ কৰি দেৱীৰ চৰণত পূজা প্ৰাৰ্থনা কৰে যিজনে অম্বুবাচীত কামাখ্যা মন্দিৰলৈ গৈ কামাখ্যাত থকা ৭টা কুণ্ড দৰ্শন কৰে তেওঁ যি ভাবি কামাখ্যা মন্দিৰলৈ যায় সেই আশা পূৰণ হয় নিজৰ লগতে দেৱী কামাখ্যাৰ কৃপাত উপৰি পুৰুষসকলৰো পাপ খণ্ডন হয় এই ৭টা কুণ্ড দৰ্শন কৰিলে এই ৭টা কুণ্ডৰ আটাইতকৈ ৰহস্যজনক কুণ্ডটো হৈছে ভৈৰৱ কুণ্ড অম্বুবাচীত মা কামাখ্যা মন্দিৰলৈ গৈ যদি ভৈৰৱ কুণ্ডত পূজা অৰ্চনা কৰা হয় তেনে নিজৰ হেৰুৱা সৌভাগ্য ঘূৰাই পায় আৰু আকাংক্ষিত ফলপ্ৰাপ্তি হয় দ্বিতীয় কুণ্ড হৈছে অমৃত কুণ্ড মা কামাখ্যা মন্দিৰত থকা অমৃত কুণ্ড হ'ল এটা পবিত্ৰ জলাশয় এই জলাশয়ত থকা পানীক বিশেষভাৱে পবিত্ৰ বুলি গণ্য কৰা হয় ভক্তসকলে অম্বুবাচী মেলাত
এই 3 দিন কুণ্ডত স্নান কৰি মা কামাখ্যাৰ আশীষ বিচাৰিলে মা কামাখ্যাৰ কৃপাত যিকোনো আশা পূৰণ কৰিব পাৰে। তৃতীয় কুণ্ডটো হ'ল ঋণমোচন কুণ্ড। এই কুণ্ডত এটা শিৱলিংগ আছে। সেই শিৱলিংগ গোটেই বছৰটো পানীৰ তলত থাকে। একমাত্ৰ শিৱৰাত্ৰিৰ দিনাই ভক্তই সেই লিংগত অভিষেক কৰিব পাৰে। যদি এই লিংগত অভিষেক কৰা হয় তেনে সকলো ধৰণৰ ঋণ মোচন হয় আৰু মহাদেৱ আৰু মা কামাখ্যাৰ কৃপাত ধনৰ ক্ষেত্ৰত সমস্যা দূৰ হয়। চতুৰ্থ কুণ্ডটো হৈছে দুৰ্গা কুণ্ড। এই কুণ্ড কামাখ্যা ধামৰ এক বিশেষ স্থান। এই কুণ্ড কামাখ্যা মন্দিৰৰ কাষতে হিন্দু ধৰ্মৰ পবিত্ৰ স্থান। এই স্থানত দুৰ্গাক পূজাৰ সময়ত বিশেষভাৱে দেৱীৰ প্ৰভাৱ থাকে আৰু মহত্ব পোৱা যায়। কামাখ্যা ধামৰ পঞ্চম কুণ্ডটো হৈছে গয়া কুণ্ড। অম্বুবাচীৰ সময়ত এই কুণ্ডত পূজা কৰিলে দেশৰ প্ৰতিখন তীৰ্থ দৰ্শন কৰাৰ পুণ্য অৰ্জন লাভ কৰিব পাৰে। গংগাৰ সমান পবিত্ৰ বুলি এই কুণ্ডক গণ্য কৰা হয়। গয়া কুণ্ডত যদি উপৰি পুৰুষৰ বাবে প্ৰাৰ্থনা কৰা হয় তেনে উপৰি পুৰুষ উদ্ধাৰ হোৱাৰ লগতে কৰোতাজনেও উপৰি পুৰুষৰ কৃপাত নিজৰ অভিলাষ পূৰণ কৰিব পাৰে। 6 নম্বৰ কুণ্ডটো হৈছে ভৈৰৱী কুণ্ড বা কাছ পুখুৰী। কামাখ্যা মন্দিৰৰ মূল মন্দিৰৰ লগতে বহুতো দেৱী দেৱতাৰ পূজাৰ স্থলী হৈছে কাছ পুখুৰী বা ভৈৰৱী কুণ্ড। ভৈৰৱী দেৱীৰ আন এক ৰূপক ইয়াত পূজা অৰ্চনা কৰা হয়। 7 নম্বৰ কুণ্ডটো হৈছে ন পুখুৰী। ন পুখুৰী হ'ল কামাখ্যা মন্দিৰৰ লগত সংযোগ থকা 9টা পুখুৰী, য'ত মনৰ ইচ্ছা প্ৰকাশ কৰিব পাৰিলে অদৃশ্য শক্তিয়ে সেই ইচ্ছা বাস্তৱ কৰে। অম্বুবাচীৰ সময়ত যিকোনো লোকে যদি এই ন পুখুৰীৰ কাষত নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰে তেনে সেইসকলৰ মনৰ ইচ্ছা পূৰণ হয়। এই 7টা কুণ্ড থকা নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰেই হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ অলৌকিক শক্তিৰে ভৰা এক শক্তিপীঠ, দেৱী পূজাৰ স্থান। মা কামাখ্যা ধামত কামাখ্যা দেৱীৰ বাহিৰেও দেৱী আদিমাতাৰ 10টা ৰূপক পূজা প্ৰাৰ্থনা কৰা হয়। এয়া হৈছে ভুৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, ত্ৰিপুৰা সুন্দৰী, মাতাংগী আৰু কমলা। অম্বুবাচীৰ সময়ত এইসমূহ স্থানত দেৱী আদিমাতাক শক্তিৰে শক্তিধৰ হয় নীলাচল পাহাৰ। লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ মেলালৈ গৈ যদি এইসমূহ স্থান দৰ্শন কৰা নহয় তেনে মনৰ আশা অসম্পূৰ্ণ হৈ ৰয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জনোৱা হওক সেই সাহসী ইউটিউবাৰগৰাকীয়ে মন্দিৰৰ সকলো দুৱাৰ বন্ধ থকাৰ স্বত্বেও মন্দিৰত গুপ্তভাৱে প্ৰৱেশ কৰি ৰাতি তাত কি দেখিলে আৰু কেনেকৈ মা কামাখ্যাই নিজৰ অলৌকিক শক্তিৰে নিজৰ শক্তি দেখুৱালে। যিগৰাকী ইউটিউবাৰে এই অদম্য সাহস দেখুৱাই কামটো কৰিছিল তেওঁ আছিল এগৰাকী মহিলা ইউটিউবাৰ। যেতিয়া দিল্লীৰ পৰা আহি মা কামাখ্যা ধাম পালেহি তেতিয়া কামাখ্যা ধামৰ মহাত্মা আৰু অলৌকিকতাৰ কথা শুনি তেওঁ আচৰিত হৈছিল আৰু সেয়া অন্ধবিশ্বাস নে সঁচা তাকে প্ৰমাণ কৰিবলৈ নিজৰ চকুৰে চাবৰ বাবেই মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ স্বত্তেও তেওঁ পাছফালে খিৰিকীৰে এটা কেমেৰা হাতত লৈ সেই গভীৰ নিশা মন্দিৰত প্ৰৱেশ কৰিছিল। যেতিয়া ইউটিউবাৰগৰাকীয়ে মন্দিৰত প্ৰৱেশ কৰিলে তেতিয়া সকলো প্ৰথমে স্বাভাৱিকেই আছিল। তেওঁ দেখিছিল মন্দিৰৰ সকলো ফালে শান্ত আছিল। যেতিয়া তেওঁ নিজৰ হাতত থকা কেমেৰাটো লৈ আগবাঢ়িছিল তেতিয়া দেখিলে দেৱী মূৰ্তিৰ ঠাইত দেৱীৰ যোনিক পূজা কৰা হয় তাত। সেই দৃশ্য দেখি মহিলা ইউটিউবাৰগৰাকী আচৰিত হৈছিল। আশ্চৰ্যজনক কথা যে যিভাগ যোনি মূৰ্তিক পূজা কৰা হয় সেই ভাগৰ কাষত এখন বগা কাপোৰ দিয়া আছিল। সকলোবোৰ দেখাৰ পাছত তেওঁ ভাবিবলৈ বাধ্য হ'ল যে মন্দিৰলৈ আহি মানুহৰ মুখত যিবোৰ কথা তেওঁ দিনৰ ভাগত শুনিছিল প্ৰকৃততে সেইবোৰ মিছা আছিল। সেয়েহে তেওঁৰ হাতৰ কেমেৰাটো অন কৰি সকলো দৃশ্য ভিডিঅ' কৰি কামাখ্যা মন্দিৰৰ প্ৰতি যে মানুহৰ মুখে মুখে কিছুমান অন্ধবিশ্বাস প্ৰচলিত হৈ আছে তাক প্ৰমাণ কৰিবৰ বাবে এটা ভিডিঅ' বনাই সামাজিক মাধ্যমত জনপ্ৰিয় হোৱাৰ আশা কৰি ভিডিঅ' কৰিবলৈ ধৰিলে আৰু কামাখ্যা মন্দিৰৰ অলৌকিকতা মিছা বুলি প্ৰমাণ কৰা প্ৰথমজন ব্যক্তি তেওঁৱেই হ'ব বুলি ভাবি মনৰ আনন্দত হাঁহি দুপৰ ৰাতি তেওঁ মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ চাওঁতেই হঠাৎ এক অঘটন ঘটিল। পলকতে মন্দিৰৰ ভিতৰভাগ কঁপিবলৈ ধৰিলে। সেই জোকাৰণিৰ ভয়াৱহতা ইমানেই আছিল যে ইউটিউবাৰগৰাকীৰ হাতৰ কেমেৰাটো উফৰি মজিয়াত ছিটিকি পৰিছিল আৰু থানবান হৈ পৰিছিল। এক আচৰিত শক্তিয়ে যেন তেওঁক সাৱধান কৰি তেওঁৰ চাৰিওফালে সকীয়াই দিছে। এয়া যেন বহু ডাঙৰ অপৰাধ কৰিছে তেওঁ, যাৰ বাবে ইউটিউবাৰগৰাকীৰ চৰম শাস্তিৰ যোগ্য। মুহূৰ্তৰ ভিতৰতে মন্দিৰৰ ভিতৰত ৱালবোৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে। তেওঁ দেখিলে বাৰিষা বানৰ দৰে চাৰিওফালে ৰঙা তেজৰ ধাৰ বব ধৰিছে।
য'ত দেৱীৰ জোনীক পূজা কৰা হয় সেই স্থানৰ পৰা অহৰহ তেজ ওলাই চাৰিওফালে বৈ গৈছে। জোনীৰ ভাগৰ য'ত বগা কাপোৰখন দিয়া আছিল সেই কাপোৰখন তেজেৰে ৰাঙলী হৈ পৰিছিল। কেওফালে ৰক্ত মাথো ৰক্ত। কামাখ্যা ধামৰ ভিতৰচৰাৰ এই অলৌকিক দৃশ্য দেখি কিছু সময়ৰ আগলৈকে গৰ্ব কৰি সাহস দেখুৱাই থকা ইউটিউবাৰগৰাকীয়ে ভয়ত কঁপিবলৈ ধৰিলে। তাই কঁপি কঁপি সেই স্থানতে ঢলি পৰিল। থকাথকি মাতেৰে দেৱী কামাখ্যাৰ নাম লৈ ভক্তিৰে দেৱী কামাখ্যাক ক'লে, হে মাতা, মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়া। ইয়াৰ পাছত আৰু তাত কি ঘটিছিল তাই ক'ব নোৱাৰে। পাছত যেতিয়া সাৰ পাই সংজ্ঞা আহিল তেতিয়া তেওঁ দেখিলে সকলোবোৰ পুনৰ শান্ত অৱস্থাত আছে। বাহিৰত পোহৰ হৈছে। দেৱী মাতাক পুনৰ প্ৰণাম জনাই যিখন খিৰিকীৰে মন্দিৰৰ ভিতৰলৈ তেওঁ সোমাই আহিছিল সেইখন খিৰিকীৰে পুনৰ বাহিৰলৈ আহিল। কামাখ্যা মন্দিৰৰ অলৌকিক শক্তিৰ প্ৰমাণ পাই নিজে আচৰিত হ'ল সেই ইউটিউবাৰগৰাকী। মা কামাখ্যাৰ চৰণত হাজাৰবাৰ সেৱা শুশ্ৰূষা কৰি নিজৰ ভুলৰ বাবে অনুতপ্ত হৈ বুজি পালে যে ঈশ্বৰৰ অস্তিত্বৰ অবিহনে পৃথিৱী কেতিয়াও নাথাকে। দেৱী কামাখ্যা হৈছে এনে এখন শক্তিপীঠ য'ত বৰ্তমানেও দেৱী জাগ্ৰত অৱস্থাত থাকে বছৰৰ 3টা দিনত, সেয়াই হৈছে অম্বুবাচী। প্ৰিয় বন্ধু বান্ধৱীসকল, শক্তিপীঠ কামাখ্যা ধামত বৰ্তমানেও অলৌকিক শক্তিৰে বিৰাজ কৰে। অম্বুবাচীৰ 3টা দিনত অলৌকিক শক্তিৰ সঞ্চাৰ পোৱা যায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।